নামনি মাজুলীৰ সামগ্ৰীত অব্যাহত খহনীয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে চপৰে খহিছে গৰা সপোনৰ ঘৰখন নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ খহনীয়া প্ৰতিৰোধৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কোনো বিষয়া অভিযন্তাই ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে নৈপৰীয়া আমাৰ চামগুৰি গাঁৱৰ যিটো খহনীয়া ৰূপ ধাৰণ কৰিছে গতিকে আমি সকলো ৰাইজে দেখি ভয়ত থাকিব নোৱাৰা হৈছোঁ সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাওঁ যে ভাটি চামগুৰি গাঁৱৰ খহনীয়াটো ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে আমাক যদি সুৰক্ষাটো সমাধা কৰি নিদিয়ে তেতিয়া চৰকাৰে মাটিও দিব নোৱাৰে গতিকে সুৰক্ষাটো দিলে যি হওক হাজিৰা কৰি খাবলৈকে তেওঁ চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ সুৰক্ষাটো অতি সোনকালে দিলে আমি ভাল পাওঁ এচি ৰুমত বহি থকা ব্যক্তিসকলে এনেদৰে পানীত উপঙি ককবকাই থকা মানুহৰ মূল্য বুজি নাপায় গতিকে এই বস্তুটো যাতে ডিচি হওক যোনেই নহওক ওপৰত বহি থকা ডিস্পত বহি থকা আৰু আমি সব সমান পৰ্যায় কাৰণ আমিহে ভোট দি জিকাওঁ আমাৰ যিখিনি অসুবিধা কিয় সন্মুখীন হ'বলৈ নাহে নিৰ্বাচন সময়ত ভৰিয়ে হাতে ধৰি ভোট বিচাৰে তাৰ প্ৰত্যুত্তৰ আমিহে দিম গতিকে আমাক সমাধান লাগে যদি সমাধান নহয় মাজুলীবাসীয়ে কিন্তু ভালকৈ প্ৰত্যুত্তৰ দিব আৰু মাজুলী মানচিত্ৰক ভাৰতবৰ্ষ নালাগে পৃথিৱীৰ পৰা আঁতৰাই দিব লাগিব কাৰণ আমি মাজুলী হিচাপে গৌৰৱ কৰোঁ পৃথিৱীৰ বৃহত্তম দ্বীপ আমি মাজুলী যদি মাজুলীত এনেদৰে খহনীয়া হৈ থাকে কেনেকৈ আমি গৌৰৱ অনুভৱ কৰিম